নমস্কাৰ ইডিয়ন জব আপডেট চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। আপোনালোকক জনাওঁ যে আমাৰ যি LP UP DEE এডভাৰটাইজমেণ্ট আছিলে এই এডভাৰটাইজমেণ্টৰ প্ৰকাশ কৰাৰ কথা আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে, কিন্তু আজি ইয়াৰ যি অনলাইন আবেদন আছে অনলাইন আবেদন আৰম্ভ হৈছে আৰু ইয়াৰ ডিষ্ট্ৰিক্ট ৱাইজ যি ভেকেঞ্চি আছে আৰু লগতে কেটেগৰী ৱাইজ আৰু মিডিয়াম ৱাইজ যি ভেকেঞ্চিৰ লিষ্ট আছে লিষ্ট ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ইয়াত যদি আপোনালোকে চাই আছামিজ মিডিয়ামৰ যি LPৰ যি ভেকেঞ্চি আছে ভেকেঞ্চি ইয়াত প্ৰকাশ কৰিছে আৰু ইয়াত চাব আপোনালোকৰ আনৰিজাৰ্ভত আছে 1372টা। তাৰপিছত OBC MOBCত আছে 484টা, SCত আছে 248টা, STPত আছে 277টা, ST হিলছত আছে আপোনালোকৰ 260টা, PWD 145টা, তাৰপিছত T টাইপছত আছে 264। টোটেল পোষ্ট আপোনালোকৰ গোটেইকেইটা কেটেগৰী মিলাই আপোনালোকৰ আছামিজ মিডিয়ামৰ পোষ্ট ওলাইছে 3156টা। আৰু ইয়াত যদি আপোনালোকে চাই আপোনালোকৰ যদি প্ৰিফাৰেঞ্চ আপোনালোকে যেতিয়া দিব ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিব তেতিয়া এটা কথা সদায় গুৰুত্বপূৰ্ণ কথা এটা মনত ৰাখিব। আপোনালোকৰ যি কেটেগৰী আছে অৰ্থাৎ আপোনালোকৰ যদি OBC হয় OBC ইয়াত দেখিছে আপোনালোকে ইয়াত পোষ্ট OBC বহুত আছে, বহুত থকাটো আৰু আপোনালোকে আনৰিজাৰ্ভৰ যি পোষ্ট আছে আনৰিজাৰ্ভৰ পোষ্টটো চাই লৈ আপোনালোকে আপোনালোকৰ যি পোষ্ট প্ৰিফাৰেঞ্চ আছে দিব। কিয়নো কেতিয়াবা কি হয় আমাৰ যি আনৰিজাৰ্ভ আছে পাৰ্চেণ্টেজ যদি আনৰিজাৰ্ভৰ কেণ্ডিডেট যদি কম থাকে তেতিয়াহ'লে আপোনালোকে এই কেটেগৰীৰ মানুহবিলাকো মেৰিটত আনৰিজাৰ্ভত সোমাই যোৱাৰ চান্স থাকে। গতিকে আপোনালোকে যি কেটেগৰীয়ে নহওক আপোনালোকে আনৰিজাৰ্ভৰ পোষ্ট আৰু আপোনালোকৰ যি কেটেগৰী ৱাইজ যি ভেকেঞ্চি আছে এই ভেকেঞ্চি দুইটা চাই লৈ আপোনালোকে যি পোষ্ট প্ৰিফাৰেঞ্চ আছে পোষ্ট প্ৰিফাৰেঞ্চ বাছনি কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত বেংগলী মিডিয়ামৰ দিছে, তাৰপিছত বড়ো মিডিয়ামৰ LPৰ পোষ্ট দিছে, গাৰো মিডিয়াম হিন্দী মিডিয়াম এনেকৈ গোটেইখিনি দিছে। তাৰপিছত আপোনালোকে দেখিব UPৰ যি ভেকেঞ্চি আছে UPৰ ভেকেঞ্চি আছামিজ মিডিয়ামৰ টোটেল ভেকেঞ্চি আপোনালোকৰ ইয়াত আপোনালোকে দেখিছে 673টা এইখিনি। আৰু এই যি পোষ্টখিনি আছে পোষ্টখিনি আৰ্টছ কমাৰ্চ আৰু ছায়েন্সৰ গোটেইখিনি প্ৰাৰ্থীয়ে কৰিব পাৰিব। আৰু লগতে ইয়াত যদি আপুনি বেংগলী মিডিয়ামৰ চাই বেংগলী মিডিয়ামৰখিনি এইখিনি দেখিছে, গাৰো মিডিয়ামৰ আছে, হিন্দী মিডিয়ামৰ আছে, তাৰপিছত মাৰ মিডিয়াম, মণিপুৰী মিডিয়াম, বড়ো মিডিয়াম। তাৰপিছত ছায়েন্সৰ যি টিচাৰ আছে টিচাৰৰ ভেকেঞ্চি টোটেল আপোনালোকৰ গোটেইকেইটা কেটেগৰী মিলাই 310টা ওলাইছে। আৰু এই যি ভেকেঞ্চি লিষ্ট আছে লিষ্টটো আপোনালোকে DEE ৱেবছাইটত আপোনালোকে পাই যাব। এতিয়া কথা হ'ল ইয়াত কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট দিছে, এই পইণ্টসমূহ আপোনালোকে যদি চাই ইয়াত আপোনালোকে দেখিব ইয়াত আমাৰ ওমেন কেণ্ডিডেটসকলৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব। ইয়াত আছাম ওমেন এক্ট 2005 আৰু আছাম ওমেন এমেণ্ডমেণ্ট এক্ট 2010 অনুসৰি ওমেনৰ যি ৰিজাৰ্ভেশ্যন আছে এই ৰিজাৰ্ভেশ্যন ইয়াত থাকিব। লগতে এক্স ছাৰ্ভিচমেনৰ বাবে ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছত অনলাইন এপ্লিকেশ্যনখন যেতিয়া আপোনালোকে কৰিব আপোনালোকে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ চিলেক্ট কৰিবলৈ দিয়া হ'ব আৰু অট'মেটিকেলি আপোনালোকৰ যি প্ৰিফাৰেঞ্চ ডিষ্ট্ৰিক্ট দিব তাৰ পৰা যিটো বেষ্ট অপশ্যন হ'ব সেই বেষ্ট অপশ্যনটো ছফ্টৱেৰ দ্বাৰা চিলেক্ট কৰা হ'ব বুলি ইয়াত জনোৱা হৈছে। গতিকে আপোনালোকে 3খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ আপোনালোকক অপশ্যন দিয়া হ'ব অনলাইন এপ্লিকেশ্যন কৰোঁতে, আৰু তাৰ ভিতৰত আপোনালোকৰ বাবে কোনটো বেষ্ট অপশ্যন হ'ব বেষ্ট অপশ্যনটো অট'মেটিকেলি ছফ্টৱেৰ দ্বাৰা চিলেক্ট কৰা হ'ব বুলি পেলাই জনোৱা হৈছে। তাৰপিছত কেণ্ডিডেট শ্বুড এইটো হুৱাইল ছাবমিটিং অনলাইন এপ্লিকেশ্যন আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন দিব আপোনালোকে অনলাইন এপ্লিকেশ্যন এবাৰে কৰিব পাৰিব। আৰু চুজ প্ৰিফাৰেঞ্চ ইজ ছাবমিটেড এগেইনষ্ট এ পাৰ্টিকুলাৰ ৰোল নম্বৰ, এটা পাৰ্টিকুলাৰ ৰোল নম্বৰে আপোনালোকে আপোনালোকৰ চুজ প্ৰিফাৰেঞ্চৰ সৈতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনখন এবাৰে কৰিব পাৰিব। ছেকেণ্ড টাইম আপোনালোকে অনলাইন ছাবমিশ্যন বা অনলাইন এপ্লিকেশ্যন কৰিব নোৱাৰিব। অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন কৰাৰ পাছত আপোনালোকে অনলাইন যি এপ্লিকেশ্যন থাকিব অনলাইন এপ্লিকেশ্যন ফৰ্মখনৰ প্ৰিণ্ট আউট আছে এই প্ৰিণ্ট আউটটো আপোনালোকে ৰাখিব লাগিব আৰু ইয়াৰ ফিউচাৰ প্ৰিফাৰেঞ্চৰ বাবে এইটো প্ৰয়োজন হ'ব বুলি ইয়াত জনোৱা হৈছে। গতিকে সেই প্ৰিণ্ট আউটটো আপোনালোকক ৰাখিবলৈ দিয়া হৈছে। আৰু যদি আপোনালোকে কিবা প্ৰাৰ্থীয়ে যদি কোনোবা প্ৰচাৰ বা কিবা কিবি আপোনালোকৰ পলিটিকেলি হওক বা অন্য যদি কিবা ইনভলভমেণ্ট থাকে ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি তেতিয়াহ'লে আপোনালোকৰ যি প্ৰাৰ্থীত্ব আছে প্ৰাৰ্থীত্ব আপোনালোকৰ কেঞ্চেল কৰা হ'ব বুলি জনোৱা হৈছে। তাৰপিছত 7 নম্বৰ যি পইণ্ট আছে পইণ্টটোত আপোনালোকে যদি চাই আপোনালোকে ইয়াত দেখিব টেকনিকেল যদি কিবা প্ৰব্লেমৰ বাবে অনলাইন এপ্লিকেশ্যন ছাবমিশ্যনত আপোনালোকৰ যদি কিবা পলম হয় তেতিয়াহ'লে অফিচ ইয়াৰ বাবে কোনো দায়ী নহয় বুলি ইয়াত জনোৱা হৈছে। গতিকে আপোনালোকে ইয়াৰ যি আবেদনসমূহ আছে যিমান পাৰে লাষ্ট ডেটৰ কিছু আগতীয়াকৈ কৰিবলৈ চেষ্টা কৰিব
আজিয়ে কৰিব নালাগে, কিন্তু লাষ্ট ডেটৰ কিছু আগতীয়াকৈ কৰিবলৈ চেষ্টা কৰিব। এই ইম্পৰ্টেণ্ট পইণ্টখিনি আপোনালোকে দেখিছে। আৰু তাৰ লগতে ইয়াত এটা কথা লিখি দিছে, অন্য যি টাৰ্ম কণ্ডিশ্যন আছে এডভাৰটাইজত উল্লেখ কৰা, সেই টাৰ্ম কণ্ডিশ্যনসমূহ একেই থাকিব বুলি ইয়াত জনোৱা হৈছে। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে, আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন, তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।